আর হ্যালো নমস্কার, আসসালামু আলাইকুম। সেটা মারাঘাটা মহাদেব এই মঞ্চত তিনিচুকীয়া হুৱনি মঞ্চ আৰু আপোনালোকে দেখিব পাৰিছে কিমান মানুহ দেখিব পাৰিছে এইফালে, কিমান মানুহ আছে এইফালে। আৰু বহুতো শিল্পী আহিছে, তেওঁলোকে পৰিৱেশন কৰি আছে আৰু 3 দিনীয়া এই কাৰ্যসূচী বহাগী উৎসৱ আজি অনুষ্ঠিত হৈছে সাংস্কৃতিক মোৰ নচিবটো ইমানেই বেয়া, সেই সময়তে মোৰ মাইক কাম নকৰা হ'ল। ভিৰৰ মাজত মানে মোৰ মাইকটো কাম কৰা নাই। তেখেতৰ মই কথা পাতিলোঁ, বহুত মানে ভাল কথা পাতে আৰু বহুত ভাল অভিনেত্ৰী হয়। আপোনালোক ৰং চেনেলত চাব, তেখেতৰ চিৰিয়েল আহি আছে, বহুত ধুনীয়া এক্টিং কৰিছে। আপোনালোক গোটেইখিনি ছাপোৰ্ট কৰিব তেখেতক। আছে অসমৰ জনপ্ৰিয় এজন চিনাইগৰাকী, আপোনাক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু মাৰ্ঘেৰিটা ইমান ব্যস্তৰ মাজতে মাৰ্ঘেৰিটাত আহি আজি এই মাৰ্ঘেৰিটা বহাগী উৎসৱলৈ আপুনি ইমান ৰাইজক মনোৰঞ্জন দিব পাৰিলে আৰু ইমান ধুনীয়া আপুনি নাছিলে, তো কি ক'ব, কেনেকুৱা লাগিলে মাৰ্ঘেৰিটা আহি? খুব বেছি ভাল লাগিছে। মই মাৰ্ঘেৰিটা তিনিচুকীয়াত খুবেই বেছি ভাল পাওঁ, মোৰ প্ৰিয় জেগা। আৰু যেতিয়া এওঁলোকে মাতে, ইমান বেছি মৰম দিয়ে, মোৰ আহিবলৈ বহুত বেছি মন গৈ থাকে। আৰু যেতিয়াই মাতে মই একেবাৰে হা বুলি কওঁ আৰু আহি যাওঁ। আৰু থেংক ইউ ছ' মাছ আপোনাকো যে আপুনি আহিছে, মোৰ লগত এনেকৈ সহযোগ কৰিছে। আৰু অসমবাসী ৰাইজে আপোনাক খুব ছাপোৰ্ট কৰিব। আৰু তেখেতৰ এখন চেনেল, ৰং চেনেল এখন আছে, ৰং চেনেলত অভিনয় কৰে। আৰু কিবা চেনেল আছে আপোনাৰ ইউটিউবত? আচ্ছা, ইউটিউব চেনেল নাই। তো বহুত বহুত ধন্যবাদ দিছোঁ, বাইদেউ আহিছে। ফাইনেলি মই এতিয়া আহি পালোঁ মেথলত, আৰু দেখিব পাৰিছে কিমান ধুনীয়া এইখিনি ঠাই, কিমান ধুনীয়া তেওঁলোকে সাজিছে। আৰু দেখিব পাৰিছে কিমান দৰ্শক আহিছে। আৰু ইয়াত আজি প্ৰথম দিনীয়া এখন শোভাযাত্ৰা হয়। শোভাযাত্ৰা আপোনাৰ বহুত মানুহ হয়। আৰু ইয়াত আজি কিন্তু শোভাযাত্ৰা নহ'ল, বতৰৰ অলপ কিছু অসুবিধা হোৱাৰ কাৰণে ৰাইজৰ সমাগম ইমানেই দেখিব পাইছোঁ। আৰু মোৰ অহাটো অলপ কম হ'ল, দেৰি হ'ল। তো বলক সকলোৰে কথা পাতিম, সকলোৰে লগত কথা পাতিম। হোৱা নাই, মনটো অলপ বেয়া লাগিছে, যিটো হোৱাৰ বছৰ হয় এইবছৰ হোৱা নাই, হয় নাই? আপুনি ক'ৰ পৰা আহিছে? মই লিডুৰ পৰা আহিছোঁ। আহিছে ন? আৰু ৰিলি হ'লে এটা জোচটো বেলেগ থাকে ন, ইমান মানুহৰ সমাগম হৈ থাকে। আৰু আছে মোৰ লগত, আৰু তেওঁলোকৰ লগত কথা পাতিব লাগিছে আহি ভালে লাগিছে। আৰু ইয়াত মোৰ অতিথি কোন হ'ব? আজি নহয়, বিহুৰ মূল অতিথি কি? অহাকালি আহিব এইটো নিতুল দা, তাৰপা পৰহি আহিব হেৰি কি কয় দীপশিখা কলিতা নে কোন এজনী, আৰু অমিত পল আহিব, মুম্বাই আহিব ন? তো আপোনালোকে সাজু হৈ থাকক অমিত পলৰ প্ৰগ্ৰামখন চাবলৈ। আৰু মোৰ লগত আছে, আপোনালোকৰ পৰা আহিলে ইয়াৰে নি? আমি ঘৰ পৰা আহিলোঁ। ঘৰৰ পৰা আহিলে, বয় গম পাইছোঁ ঘৰৰ পৰা আহিলে, কিন্তু মাৰ্ঘেৰিটা হয় নে? মাৰ্ঘেৰিটা হয় ন? মাৰ্ঘেৰিটা হয়। চ' ইয়াৰ মাৰ্ঘেৰিটাৰ কিছুমান 10,000 ওপৰত ইয়াত মানুহে সমাগম কৰে একমাত্ৰ শোভাযাত্ৰাত। তো আপোনালোকে নিজে ভাবক, শেষৰ দিনাখন কি ধৰণৰ, শেষৰ দিনাখন ইয়াত কোনো ধৰণৰ কোনো জেগা নাথাকে, বাহিৰে ভিতৰে কোনো ধৰণৰ জেগা নাই, ফুল পুৰা হাউচ ফুল হৈ থাকে। কিয়নো ইয়াত সুদূৰ মুম্বাইৰ পৰা নিমন্ত্ৰণ কৰি আনে প্ৰত্যেক বছৰে, আৰু এই বছৰ আহিছে। আৰু এইখন ক'ব লাগিব আমাক বিধায়ক ভাস্কৰ ভূঞা ডাঙৰীয়া, তেখেতে এজন
বৰ ভাল ব্যক্তি আৰু মাৰ্ঘেৰিটা বাসীক এখন প্ৰত্যেক বছৰে ভাল ভাল উপহাৰ দিবলৈ তেওঁলোকে চেষ্টা কৰি থাকে। তো বলক আৰু তেওঁলোক আৰু আছে আৰু তেওঁলোকৰ লগত কথা পাতিম। আমি চাইনাকি মিউজিক গাওঁ, মিউজিক গাওঁ কৰিছে। আপোনালোকে নৃত্য কৰিলা? নৃত্য কৰিলে তেওঁলোকে এতিয়া ৰিহাৰ্চেল কৰি আছে, তেওঁলোকে ৰিহাৰ্চেল কৰি আছে, গাব পাৰিছে। তেওঁলোকে ৰিহাৰ্চেল কৰি আছে এতিয়া। মাকুম বাগান হয়। কেনেকুৱা লাগিছে ইয়াতে? ভাল লাগিছে। ভাল লাগিছে? ভাল লাগিছে। ভাল লাগিছে? বেছি ভাল লাগিছে তো? ভাল লাগিছে। তেওঁলোকে ব্যাস কৰিছে কেমেৰা আগত আহিবলৈ। একো নাই। বিহু বুলি ক'লে বিহুৰ মাজত অকণমান যদি ঝুমুৰ নহয়, এবাৰ ভাল নালাগিব। বন্ধু আছে আপোনাৰ ভাল নাম? ৰাজু প্ৰধান। আপুনি ইয়াৰে মাৰ্ঘেৰিটাৰে? মাৰ্ঘেৰিটা দুই হিচাপে আহিছে। মাৰ্ঘেৰিটা গিৰিজা হয় আৰু তেওঁলোকে আছে। আৰু মই অনুৰোধ কৰিম এই মাৰ্ঘেৰিটা বহাগী উৎসৱ উপলক্ষে অলপ আমাৰ মোৰ ছাবস্ক্ৰাইবসকল অলপ আপোনালোকে নৃত্য অলপ দেখুৱাই দিম। মই বহুত ভাল পাম। লাজ কৰিছে তুমি? মই ঢোল বজাওঁ। ঢোল বজায়? কোনটো আছে? আপোনাৰ ভাল নাম? গংগাৰাম গৌড়। আপুনি মাৰ্ঘেৰিটাৰে? মাৰ্ঘেৰিটা নাম ভালে আছে ন? আপোনাৰ নাম? নাম নাম নৃত্য কৰিলা মানে? নকৰিলা? নৃত্য কৰিলা? নৃত্য নাই কৰা নাই একেলগে? কৰিব? নৃত্য কৰিলা? নাই। কৰিবা? চব মোৰ গীতসকলক অলপ নৃত্য কৰি দেখুৱাই দিয়া আৰু প্ৰথমতে। আখৰা বন্দনা বদনাৰী দেৱৰ ফনে আমরা করিবা গঙ্গা সাগতে আছে আমাদের প্রাণ। আশা করছো ইয়াতকৈ ভাল অভিনয় আপুনি কৰিব মঞ্চত। মোৰ ফালে বহুত বহুত ধন্যবাদ। তোমাৰ নাম এবাৰ কৈ দিয়া। পূজা। তোমাৰ নাম? লক্ষীপূৰ্তি। তোমাৰ নাম? পুনম পূৰ্তি। তোমাৰ? শ্ৰুতি বানুৱা। তোমাৰ নাম? নমিতা আলিয়া। তোমাৰ নাম? নম্ৰতা। সবকে সকলোকে গোটেই টিমটোকে বহুত বহুত ধন্যবাদ দেই। ভিডিঅ' ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ চেনেল নাম হ'ল চাবলৈ ৰিহাল মাৰ্ঘেৰিটা দেই। আপোনালোকে সকলো সাবস্ক্ৰাইব কৰি দিব, ঠিক আছে? আপোনাৰ ভাল নাম? ভাল নাম? মোৰ নাম নিতেন দেউৰী। হয় মই মাৰ্ঘেৰিটা নহয়, জাগৰ পাই দেউৰী গাঁৱৰ মই যাবলৈ পাৰিছে। তেওঁলোকে মঞ্চত আমাৰ আছে একেলগে তেওঁলোকে ৰিহাৰ্চেল কৰি আছে। আমি ৰিহাৰ্চেল কৰি আছো বৰ্তমান। এতিয়া আমি ষ্টেজত উঠিম যেতিয়া তেতিয়া আপোনালোকে আমাৰ সাহায্য কৰিম, ঠিক আছে? ইমান ধুনীয়া তেওঁলোকে নৃত্য পৰিৱেশন কৰিব। মঞ্চলৈ তেওঁলোকে যোৱাগে নহয় যাব। তেওঁলোকে ৰিহাৰ্চেল কৰি আছে। তেওঁলোকে ৰিহাৰ্চেল কৰি আছে আৰু এই আমাৰ মাৰ্ঘেৰিটা বহাগী উৎসৱ 3 দিনৰ কাৰণে 9, 10 আৰু 11 তাৰিখে সমাপ্ত হ'ব। আৰু 11 তাৰিখে মই আগতে ক'লো, এতিয়া কৈছো মানুহ মানে জেগা নহয়, এনেকুৱা মানুহ হয় মানে ইমান মানুহ হয় ক'ব নোৱাৰে মানে কিমান মানুহ হ'ব মানে। আপোনালোকে শেষৰ ভিডিঅ' ব্লগটোত চাব, কিমান মানুহ দেখুৱাম। দেখি পাৰিছে তেওঁলোকৰ পোচাক।
তেওঁলোকে পোচাক দেখিব পাৰিছে তেওঁলোকে ক'ৰ পৰা আছে তুমি কথাগাঁও মাছেগাঁও কথাগাঁও জাগোন জাগোনৰ পৰা আহিছে তেওঁলোকে দেখি পাৰিছে আৰু চাওক অলপ লাজ কৰিছে তেওঁলোকে কি ধৰণৰ পাত গোটেই যেনেকৈ পাহাৰত যিসকল এয়া মোৰ বন্ধু এজন ভাল এজন ইউটিউবাৰ আমি নহয় তেওঁলোকৰ পৰা মই উৎসাহ বহুত পাইছো আৰু তেওঁলোকে মোক বহুত ছাপোৰ্ট কৰিছে ইউটিউব জগতলৈ আহি পেলাই তেওঁলোকৰ বহুত অৱদান আছে কি ক'বা অৱদান এটা আছিলে এতিয়া আৰু বহুতখিনি পিছ পৰি আছো বাৰু আগবাঢ়ি পাছত আগলৈ কিয় কাৰণে এৰিলা সময়ৰ কাৰণে অলপ সময় তেতিয়া তাৰ মাজত আহিব লাগে তোমালোক কেইবাখনো গ্ৰুপত মই এড কৰি থৈছো আছো বাৰু একো নাই আহিম পাছত ভালকে আহিব তেওঁলোকে অলপ ব্ৰেক লৈ থৈছে হা আৰু তেওঁলোকৰ লিংকটো মই দি দিম তেওঁৰ চেনেল আছে তোমাৰ চেনেলৰ নামটো কৈ দিয়া NB আছাম বুলি আছে NB আছাম কৈছে ভাল ভাল কণ্টেণ্ট ভিডিঅ' দি আছে আকৌ ভাল মনোৰঞ্জন দি আছে আপোনালোকে তেওঁলোকৰ ভিডিঅ' চাব আৰু তেওঁলোকক অলপ উৎসাহ দিয়ক ছাপোৰ্ট কৰক আমাৰ মাৰ্ঘেটাৰ ল'ৰা হয় আমাৰ অসমৰ ল'ৰা হয় কোনো বাহিৰৰ নহয় তো আপোনালোকে অলপ উৎসাহ দিলেহে তেওঁ অলপ আগুৱাই যাব হ'ব দিয়া ধন্যবাদ হা লগ পাম বাৰু ন এতিয়া আমি বহুত ভোক লাগিছে অলপ কিবা এটা আমি খাই আহোঁ ইয়াত নাখাওঁ আমি হোটেলত যাম কি খাম আপোনালোকক দেখুৱাইছো ভিডিঅ' স্কুল নকৰিব আৰু হ'ব আজি ভিডিঅ' একদম জবৰদস্ত মোৰ বন্ধু আছে আৰু এক লগত আমি অভিনয় কৰিছো তেখেতে ভাল ভাল কণ্টেণ্টত ভিডিঅ' দি আছে আৰু তেখেতে মোৰ লগত আছে কি খবৰ আমাৰ মাৰ্ঘেটাৰ বৰ ধুনীয়া এজন শিল্পী তেওঁলোকৰ তেওঁৰ অভিনয় মাৰ্ঘেটাবাসীক চাইছে আৰু বহুত আশীৰ্বাদো দিছে আৰু তেওঁ এতিয়া আৰু এক দুই ফুট আগলৈ আগবাঢ়িছে কি ক'বা কেনেকুৱা ভাল লাগিছে আৰু বিহু বিহুৰ শুভেচ্ছা আছিলে বিহুটো ভালে লাগিছে আৰু প্ৰগ্ৰাম দিলা নি প্ৰগ্ৰাম দিলা নি প্ৰগ্ৰেম নাই দিয়া ইয়াত প্ৰগ্ৰাম নাই দিয়া থেংক ইউ মই চবতে টাইম কৰিছে পালে তেওঁৰ চেনেলটো অলপ লাইক কমেণ্ট শ্বেয়াৰ আৰু লগত ছাবস্ক্ৰাইব কৰি দিব উৎসাহ দিব যাতে আৰু অলপ আগুৱাই যায় হয় নাই আৰু বাকী চব ভাল ভাল আশা কৰিছোঁ অহা নতুন বেলেগ চিনেমা আৰু যদি অভিনয় কৰি পাওঁ তেখেতৰ লগত মই মানে বহুত সুখী বুলি ভাবিম হয় নাই আৰু তেখেতৰ আহি গ'লো হোটেল মাৰ্ঘেটাৰ এক নম্বৰ ভাল হোটেল ক'ব গ'লে মাৰ্ঘেটাৰ ভিতৰত গোবিন্দ হোটেল মাৰ্ঘেটা ৰেল ষ্টেচন সন্মুখতে পাব এই হোটেল চব খানাটো খাই লওঁ আৰু কি কয় ভাল এটা চিট লোৱা ভাই খাব মটন চিকেন খাব না মই খাম মটন এটা মানে ভাল টেষ্ট আৰু চাব গাইজ কি ধৰণে তেওঁলোকৰ খানাটো টেষ্ট বহুত ধুনীয়া খানা বনায় কিন্তু মাৰ্ঘেটাত ক'ব গ'লে ফাইনেলি আহি গ'ল এতিয়া আমি খানা চুৰু কৰোঁ তাতে খানা খালোঁ মাৰ্ঘেটাৰ ভিতৰত হোটেল বুলি ক'লে ফেমাছ আৰু নাম কৰা হোটেল হৈ গ'ল গোবিন্দা হোটেল মাৰ্ঘেটা ৰেল ষ্টেচন সন্মুখতে আপুনি তেখেতৰ দোকান পাব আৰু দুখন লাগি আছে 120 টকা ধুনীয়া খানা ইমান ধুনীয়া খানা খালোঁ আৰু হয় নাই হয় কৈ যা 120 টকা খানা গৰম আহি পালোঁ ইউকো পাৰ্ক খানা খাই ল'লোঁ খানা খাই আহিছোঁ ইউকো পাৰ্ক আৰু মোৰ বহুত সহায় কৰিলে আমাৰ এই শক্তি ভাই নীৰজ ভাই অভিষেক শক্তি আমি তেখেতক আও বুলিও মাতোঁ আপোনালোকৰ সকলো মৰমৰ চিনাকি চৰা হয় শক্তি কাপুৰ তো তেখেতে মোক আজি বহুত সহায় কৰিলে ভিডিঅ' বনাবলৈ যিখিনি আপোনালোকে ক্লিপ পালে একমাত্ৰ আমাৰ শক্তি কাপুৰ ভাৱে গোটেইখিনি ক্লিপ কিনি ল'লে আৰু দেখিব পাৰিছে ইউকো পাৰ্কৰ কি ধুনীয়া পৰিৱেশ একদম গোটেই মানুহখন ইয়াত ভৰি পৰিছে ঠিক আছে আৰু ভিডিঅ'টো বৰ দীঘল নকৰাকৈ আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ আৰু অহা কাইলৈ আৰু ধামাকা ভিডিঅ' দিম আৰু 11 মে তাৰিখে আপোনালোকক মনোৰঞ্জন দিবলৈ চেষ্টা কৰিম আমাৰ মাৰ্ঘেটা বহাগী উৎসৱ সুদূৰ মুম্বাইৰ পৰা নিমন্ত্ৰণ কৰি অনা অমিত পলক তো ভিডিঅ'টো চাব ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগত ছাবস্ক্ৰাইব কৰিব আজিলৈকে ইমানে অহা নতুন ভিডিঅ' নতুন জেগালৈ আকৌ লগ পাম আজিলৈকে ইমানে বাই বাই